সন্ধিয়া যেতিয়া তাৰ কাম শেষ হ'ল তেতিয়া সি ওচৰৰে বাৰ এখনলৈ গ'ল আৰু ড্ৰিংক ল'বলৈ ধৰিল। ড্ৰিংক লৈ সি ভাবিবলৈ ধৰিলে যে আজি গোটেই দিনটো ঘৰৰ একো খবৰ নাই, দেউতা আজি অফিচলৈ নাহিল কিয়, নে কিবা কাৰণত মোৰ ওপৰত খং উঠি আছে। অলপ পিছত সি বাৰৰ পৰা ওলাই আহিল আৰু ওচৰতে থকা পিচিঅ এটাৰ পৰা ঘৰত ফোন কৰিলে, কিন্তু আগৰ বাৰৰ নিচিনাকৈ এইবাৰেও ঘৰত কোনোৱে ফোন নুতুলিলে। এইবাৰ সি বহুত ভয় খাই গ'ল। সি লগে লগে ঘৰলৈ বুলি ৰাওনা হ'ল। সি গোটেই ৰাস্তাটো চিন্তা কৰি আহি আছিল যে কি হ'ব পাৰে তাৰ পৰিয়ালটোৰ লগত, নে তেওঁলোক কিয় বিপদত পৰিছে। অলপ সময় পিছতেই সি তাৰ ঘৰৰ সন্মুখ আহি পালে। ৰোনাল্ডে দেখিলে যে তেওঁলোকৰ ফেমিলি কাৰখন ঘৰৰ সন্মুখতে পাৰ্ক কৰি থোৱা আছে। গাড়ীখন যিহেতু পাৰ্ক কৰি থোৱা আছে, সি বুজিবলৈ পালে যে পৰিয়ালৰ আটাইকেইজন লোকেই ঘৰতে আছে, আৰু যদি আটাইকেইজন লোকে ঘৰতে আছে তেন্তে ৰাতিপুৱাৰ পৰাই কোনোৱে ফোন কিয় উঠোৱা নাছিল। এনেও সাধাৰণতে পৰিয়ালৰ কোনোবাই যদি বাহিৰত কৰবালৈ যায় তেন্তে সি যোৱাৰ আগতে আগতীয়াকৈ ৰোনাল্ডক সকলো কথা জনাই দিছিল। তেওঁলোকে কেতিয়াও ৰোনাল্ডক নজনোৱাকৈ ক'তো যোৱা নাছিল। তেন্তে আজি কি হ'ল? ৰোনাল্ডে দৌৰি দৌৰি আহি ঘৰৰ ডোৰবেলটো বজাবলৈ ধৰিলে, কিন্তু কোনো ৰেছপন্স নাই। কোনোৱে দৰ্জাখন খুলিবলৈ নাহে। তাৰ ভয় বাঢ়িবলৈ ধৰিল। সি এতিয়া ঘৰতো প্ৰৱেশ কৰিব নোৱাৰে। এই সময়খিনিলৈকে সি বহুত ভয় খাই গৈছিল। সি উপায় নাপাই পৰিয়ালৰ সদস্যসকলক মাত লগাবলৈ ধৰিলে, কিন্তু কোনো উত্তৰ নাই। এনেতে সি দেখিলে যে ঘৰটোৰ এখন খিৰিকী মেল খাই আছে। সি লগে লগে সেই খিৰিকীৰে জঁপিয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে, আৰু প্ৰৱেশ কৰাৰ পিছতে সি গম পাই গ'ল যে ৰাতিপুৱা তাৰ দেউতাক অফিচত কিয় অহা নাছিল, পৰিয়ালৰ কোনোৱে ফোন কিয় উঠোৱা নাছিল, আৰু ডোৰবেল বজোৱাৰ পিছতো কোনোৱে দৰ্জা কিয় খোলা নাছিল। সি দেখিলে যে তাৰ পৰিয়ালৰ আটাইকেইজন সদস্য মৃত অৱস্থাত পৰি আছে। হয়, সি দেখিছিল যে আটাইকেইজন সদস্যই নিজৰ নিজৰ কোঠাত মৃত অৱস্থাত পৰি আছে। আটাইকেইজনকে গুলীয়াই হত্যা কৰা হৈছিল, আৰু তেওঁলোকৰ দেহবোৰ তেজেৰে লথপথ হৈ আছিল। তাৰ মাক, দেউতাক, সৰু ভনী দুজনী আৰু তাৰ সৰু ভাই দুজন আটাইকেইজনে মৃত অৱস্থাত পৰি আছিল। এই ভয়াৱহ দৃশ্য দেখি ৰোনাল্ডে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। সেই সময়খিনিত তাৰ হাত ভৰি কঁপি আছিল। সি ভাবি পোৱা নাছিল যে সি এতিয়া কি কৰিব। সি বহুত ভয় খাই গৈছিল। তথাপিও সি কোনোমতে সাহস কৰি পুলিচ ষ্টেচনত ফোন লগালে। মন কৰিবলগীয়া কথা এইটো যে তেওঁলোকৰ ঘৰটো যিখন ঠাইত আছিল সেই ঠাইখনত এনেধৰণৰ কোনো ভয়াৱহ অপৰাধ আগে পিছে হোৱা নাছিল, যাৰ বাবে পুলিচ প্ৰশাসনো হতভম্ব হৈ পৰিছিল। পুলিচে এভিডেন্স বিচাৰি গোটেই ঘৰটো ভালদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে, কিন্তু তেওঁলোকে সেই সময়ত কোনো ধৰণৰ এভিডেন্স বিচাৰি নাপালে। পুলিচে কৈছিল যে গোটেই ঘৰটোত কোনো ধৰণৰ ফৰ্চড এন্ট্ৰি নাছিল, অৰ্থাৎ কোনোৱে জবৰদস্তি দৰ্জা বা খিৰিকী আদি ভাঙি ঘৰত প্ৰৱেশ কৰা নাছিল। ঘৰৰ মুখ্য দৰ্জাখনো ভিতৰৰ পৰা বন্ধ আছিল, আৰু ঘৰত কোনো ধৰণৰ লুটপাটৰ চেষ্টাও চলোৱা নাছিল। ঘৰত থকা সকলোবোৰ কেছ টকা, ইম্পৰ্টেণ্ট নথি-পত্ৰ, জুৱেলাৰী আদি সকলোবোৰ নিজৰ স্থানত সুৰক্ষিতভাৱে আছিল। কোনোৱে সেইবোৰক হাত পৰ্যন্ত লগোৱা নাছিল। পুলিচে বুজি